কেতিয়া দিছে আৰু 22 আমি ওলাই গৈ একদম বামুল্লা পালো কেতিয়াবা সভাপতি কথাবিলাক ক'লে আমি আচলতে সাধু কথা ধৰে লাগে এতিয়া আপোনালোক চিতাগাঁও সমষ্টিত নতুনকৈ সোমাল তেখেতে সভা কৰি গৈছে আপোনালোকৰ ক'ত লগাইছে পূজিত লিঙ্গম সর্ব দেব দেবী প্রবর্জিত লিঙ্গম রাবণ দর্প বিনাশক লিঙ্গম সর্ব সূর্য বীর্য ধৈর্য জিলা দৰং জিলা অসম গণ পৰিষদ দলৰ কমিটিৰ তৰফৰ পৰা আৰু আমাৰ যিকেইজন এজিপিৰ প্ৰাক্তন বিধায়ক আছিল এখেত আমাৰ মহেন্দ্ৰ মোহন চৌধুৰী কালাইগাঁও এইটো সমষ্টি আগতে কালাইগাঁৱত আছিল তেখেতসকলো আমাৰ গোটেই প্ৰাক্তন বিধায়কসকল আমি ইমান এটা সময়ত 5টা আমি দৰং জিলাৰ পৰা সেই সময়ত 5টা অসম গণ পৰিষদৰ পৰা আমি আছিলোঁ বিধায়ক আছিলোঁ এতিয়া আমি একত্ৰিতভাৱে প্ৰাক্তন বিধায়কসকলো সংগঠনৰ ক্ষেত্ৰত অলপমান জোৰ দি লাগিছে আৰু এই সম্পৰ্কত দুই এষাৰ কথা আমাৰ জিলাৰ সভাপতি আৰু প্ৰাক্তন বিধায়ক মহেন্দ্ৰ মোহন চৌধুৰী ডাঙৰীয়াই দুই এষাৰ কথা কৈ দিওঁ ঠিক আছে পূজিত লিঙ্গম সর্ব দেব দেবী প্রবর্জিত লিঙ্গম রাবণ দর্প বিনাশক লিঙ্গম সর্ব সূর্য বীর্য ধৈর্য জিলা দৰং জিলা অসম গণ পৰিষদ দলৰ কমিটিৰ তৰফৰ পৰা আৰু আমাৰ যিকেইজন এজিপিৰ প্ৰাক্তন বিধায়ক আছিল এখেত আমাৰ মহেন্দ্ৰ মোহন চৌধুৰী কালাইগাঁও এইটো সমষ্টি আগতে কালাইগাঁৱত আছিল তেখেতসকলো আমাৰ গোটেই প্ৰাক্তন বিধায়কসকল আমি ইমান এটা সময়ত 5টা আমি দৰং জিলাৰ পৰা সেই সময়ত 5টা অসম গণ পৰিষদৰ পৰা আমি আছিলোঁ বিধায়ক আছিলোঁ এতিয়া আমি একত্ৰিতভাৱে প্ৰাক্তন বিধায়কসকলো সংগঠনৰ ক্ষেত্ৰত অলপমান জোৰ দি লাগিছে আৰু এই সম্পৰ্কত দুই এষাৰ কথা আমাৰ জিলাৰ সভাপতি আৰু প্ৰাক্তন বিধায়ক মহেন্দ্ৰ মোহন চৌধুৰী ডাঙৰীয়াই দুই এষাৰ কথা কৈ দিওঁ ঠিক আছে